Hello everyone, welcome to the channel. আৰু এটা নতুন ভিডিও আজি আমি ম্যাথছৰ এটা কোর্স প্ল্যান দি আছো। আমাৰ ম্যাথছৰ কোর্সত অলৰেডি বহুতে জয়েন হৈ গল আৰু সকলোৱে হয়তো জানে আমাৰ ম্যাথছৰ আৰু সায়েন্সৰ কোর্স চলি আছে ক্লাস 10ৰ যত মই তোমালোকক পঢ়াও ম্যাথ সায়েন্স দুইটাই ইংলিশ মিডিয়াম আসামিজ মিডিয়াম দুইটা মিডিয়ামৰ কাৰণে হয় হা আৰু ক্লাছৰ টাইম টেবুলটো অলৰেডি জনোৱা হৈছে আকৌ এবাৰ কৈ দিছো সোমবাৰ মঙ্গলবাৰ সন্ধিয়া 8টা বজাৰ পৰা ম্যাথছৰ আৰু বুধবাৰ বৃহস্পতিবাৰ সন্ধিয়া 8টা বজাৰ পৰা সায়েন্সৰ লাইভ ক্লাছ থাকে ৰেকৰ্ডিংও পাই যায় ধুনিয়াকে নোটস থাকিব আৰু ম্যাথছৰ কোর্স প্ল্যানটো যদি কওঁ যিকোনো বস্তু এটা আমি প্ল্যান লৈ আগবাঢ়িব লাগে মই এটো কোৱা নাই যে এই প্ল্যানটোৰ মতে 100% মই তোমালোকক পঢ়াম কেতিয়াবা হয়তো এটা দুটা চেঞ্জ হ'ব পাৰে আমি মানুহ হয় আৰু মই 3 মাহ পিছত কি পঢ়াম মই আজি কৈ থৈ দিছো মই সেই প্ল্যান মতে কৰিম কেতিয়াবা এটা ক্লাছ হয়তো আগা পিছা হ'ব পাৰে কিন্তু এই প্ল্যান মতে আমি আগবাঢ়িম যাতে অতি সোনকালে আমাৰ কোর্স খতম হয় আমি কেতিয়ালৈকে খতম কৰিম গুটেখিনি চাওঁ হাসুন এপ্ৰিলত দুটা ক্লাছ বাকি আছে তো আমি ৰিভিজন চেপ্টাৰটো দুটা ক্লাছত খতম কৰিম ঠিক আছে আৰু ক্লাছবিলাক এনেকুৱা হ'ব এনসিআরটি সলিউশনো থাকিব ঠিক আছে মানে এটা ক্লাছ এনসিআরটি সলিউশনৰ কাৰণে থাকিব তাত আমি এনসিআরটি সলিউশন খিনি ইউটিউবত দিয়া হ'ব আৰু তাৰ পিডিএফ টো ম্যাথছত বৰ পিডিএফৰ দৰকাৰ নাই যদি পিডিএফ থাকেও এক্সট্ৰাকে এপত পিডিএফ টো দিয়া হ'ব ৰিয়েল নাম্বাৰস তিনটা ক্লাছ মেথ আৰু তিনটা ক্লাছত আমি পলিনোমিয়াল চেপ্টাৰ 2 টো খতম কৰিম তাৰপিছত চেপ্টাৰ 3 কাৰণে 4টা ক্লাছ ৰাখিছো কাৰণ লিনিয়াৰ ইকুৱেশ্যন দীঘল হয় দুটা ক্লাছ মেথ হ'ব দুটা ক্লাছ জুনত তাৰ পিছত সামাৰ ভেকেশন স্কুলতো সামাৰ ভেকেশন দিয়ে তো মই দি আছো মোৰ সামাৰ ভেকেশনটো আগতীয়াকে হ'ব চাগে ন জুন 9 পৰা 19 তাৰিখলৈকে সায়েন্স আৰু ম্যাথছৰ কোর্স বন্ধ থাকিব 10 দিনৰ কাৰণে তাৰ পিছত তিনটা ক্লাছ কোৱাড্ৰেটিক ইকুৱেশ্যন জুলাই মাহ সোমাব তিনটা ক্লাছ এৰিথমেটিক প্ৰগ্ৰেছন খতম হ'ব পাঁচটা ক্লাছ ট্ৰায়াঙ্গল চেপ্টাৰটো অকমান দীঘল হয় তো পাঁচটা ক্লাছ লাগিব খতম কৰোতে আগষ্টত আমি তিনটা ক্লাছত কোঅৰ্ডিনেট জ্যামিতি পাঁচটা ত্ৰিকোণমিতি সেপ্টেম্বৰত আমি সাৰ্কেলস এৰিয়া ৰিলেটেড টু সাৰ্কেলস আৰু সাৰফেস এৰিয়া ভলিউম কিমানটা ক্লাছ লাগিব লিখি দিছো অক্টোবৰত তাৰপিছত আকৌ প্ৰবেবিলিটি তাৰপিছত নৱেম্বৰত আমি ষ্টেটিষ্টিক খতম কৰিম 4টা ক্লাছত আৰু কনস্ট্ৰাকচন খতম কৰি দিম নৱেম্বৰৰ মাজলৈকে আমি কোর্স খতম কৰি দিম ঠিক আছে তারপরে প্রত্যেকটো চেপ্টার খতম হোৱাৰ পিছতে চেপ্টার ওয়াইজ মক টেস্ট দিয়া হ'ব ঠিক আছে মক টেস্ট আমাৰ এপত ধুনিয়াকে টাইমাৰ চলি থাকিব পৰীক্ষা দিয়া নিচিনাকে দিব পাৰিবা বাকিখিনি অলৰেডি মই কলো আৰু কোর্সটো যেতিয়া খতম হ'ব তাৰ পিছত আমি পুৰা ভৰপুৰ মাত্ৰাত এমসিকিউ প্ৰেক্টিস কৰিম সবে যাতে এমসিকিউ অকনো টান নাপায় এখিনি আছিল কোর্সৰ ডিটেইলস কোনবাই যদি এতিয়াও জয়েন হোৱা নাই ক্লাস 10 বেটছত যোৱা তাতে ডেসক্ৰিপচনত মই লিংকও দি থৈ দিম ডাইৰেক্ট তাত বাই কৰিব পাৰা লিংকত ক্লিক কৰি নহলে বেটছত যোৱা তাতে ক্লাস 10 ত ক্লিক কৰিলে তোমালোকে দুটা কোর্স পাই যাবা তোমালোকে জয়েন হৈ লোৱা অতি সোনকালে গৈ আৰু কাৰণ এই কোর্সৰ দামটো বাঢ়িব গৈ আছে মই কৈ দিছো এতিয়া 699 হৈ আছে অহা সোমবাৰৰ পৰা 999 হ'ব 999 হ'ব গৈ আছে কাৰণ অলৰেডি বহুতে জয়েন হৈ ললে 50 জন ষ্টুডেন্ট এনাফ হৈ গল আৰু কোনবাই যদি এটা জয়েন কৰিব বিচাৰিছে সোনকালে কৰি লোৱা অহা সপ্তাহৰ পৰা 1000 টকা দাম বাঢ়ি যাব মানে আৰু ডেসক্ৰিপচনৰ লিংক আছে জয়েন কৰি লোৱা